গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাওনা প্ৰদৰ্শন বিশ্ববিদ্যালয়ৰ কনভেনশ্যন চেণ্টাৰত প্ৰদৰ্শন কৰা হয় এই ভাওনা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰাম বিজয় নাট পৰিৱেশন কৰা হয় ভাওনা সংস্কৃতিৰ চৰ্চা অব্যাহত ৰখাৰ উদ্দেশ্যৰে বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই পদক্ষেপ ছাত্ৰ-ছাত্ৰী সমাজৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৭৯তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ সদ্য আমি সত্ৰীয়া এটা কলাকেন্দ্ৰ স্থাপন কৰা হৈছে তাৰ তত্ত্বাৱধানত মহাপুৰুষ শংকৰ গুৰুজনাৰ যিখন শেষ নাট ৰাম বিজয় আজি ইয়াত উপস্থাপন কৰা হৈছে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াত অভিনয় কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ যিটো আহাৰ্য বুলি কোৱা হয় আমাৰ থলুৱা আহাৰ্য লৈ পেলাই খোল তাল বায়নৰ পৰা অগ্নিগড় আজি শংকৰ গুৰুজনাৰ যিমান সংস্কৃতিৰ প্ৰতিভা আছিলে আজি সকলোবিলাক ইয়াত ৰাম বিজয় নাটৰ জৰিয়তে পৰিৱেশন কৰা হৈছে মই ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাইছো যে শংকৰ গুৰুজনাৰ এই আদৰ্শ সংস্কৃতিক আমি জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছো